এতিয়া এই 43 অংকটো আমি কৰাৰ আগতে নমস্কাৰ, মোৰ ইউটিউব চেনেল লাৰ্ণ টু লাৰ্ণলৈ তোমালোক সকলোকে স্বাগতম। আৰু তোমালোকক এই ভিডিঅ'কেইটা মানে তোমালোকে অলৰেডি এক্সাম দি আহিছা, হৈ যোৱা পৰীক্ষাৰ এক্সাম দি অহাৰ পিছত কোনটো অংক কেনেকৈ কৰিলা তাৰ লগত মিলাই চাবা, শুদ্ধ হৈছে নে নাই মিলাই চাবা। আৰু এবাৰ বেয়া যদিও মই ভাবিছোঁ তোমালোকে সকলোৱে ছাকচেছ হ'বা, কিন্তু যদিও কাৰোবাৰ বেয়া হয় তেতিয়াহ'লে এইবিলাক মানে গোটেইটো ডিটেইলছত দিয়া আছে, তেতিয়া নেক্সট টাইম তোমালোকে ট্ৰাই কৰিলে নিশ্চয় পাৰিবা। আৰু তাৰ কাৰণে তোমালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাবা, ঠিক আছে। অংকটোলৈ আগবাঢ়ো। ইয়াত চোৱা, এখন চাইকেলৰ এটা চকাত 24ডাল স্পক আছে। প্ৰতিযোৰ কাষৰীয়া স্পকৰ মাজৰ কোনটোৰ পৰিমাণ হ'ব। এতিয়া ইয়াত কি কৈছে, এটা চাইকেলৰ চকা, মই চাইকেলৰ চকাটো অলৰেডি বনাই দিছোঁ। চাইকেলৰ চকাটোত কিমানডাল আছে, 24ডাল। ইয়াতে মই 24ডাল স্পকে আছে, 24ডাল স্পক আছে। তেতিয়াহ'লে এই যে এটা স্পক মানে দুটা স্পকৰ মাজৰ যিটো এংগল হ'ব, প্ৰতিটোৰ এংগলটো, এইখিনি এংগলটো কিমান হ'ব। সেই কিমান হ'বলগীয়া হ'লে, এই এংগলটো উলিয়াব লগা হ'লে আমি কি কৰিম, এইটো এটা হৈ আছে বৃত্তাকৃতিৰ এটা, চাইকেলৰ চকাটো হ'ল বৃত্তাকৃতিৰ। বৃত্তৰ কি হয়, এটা বৃত্তত তাৰ কোণৰ পৰিমাণ থাকে 360 ডিগ্ৰী। 360 ডিগ্ৰী যদি থাকে তেতিয়াহ'লে তাত আছে 24ডাল স্পক। ইয়াত আছে এই গোটেইটো আমাৰ চাইকেলৰ চকাটোত আছে 360 ডিগ্ৰী, যিহেতু বৃত্তাকাৰ, আৰু তাত 24ডাল স্পক আছে। গতিকে 24 দি ডিভাইড কৰিলে কি হ'ব, আমি কি কৰিম, 6 দি ডিভাইড কৰিলে এইটো 4 বাৰ গ'ল, 6 দি কৰিলে 9 বাৰ গ'ল, 10 আৰু 4 দি কৰিলে এইটো কিমান হ'ব, 15, মানে 15 ডিগ্ৰী হ'ল। মানে আনচাৰটো হ'ব 15 ডিগ্ৰী। আৰু ইয়াত অপশ্যন দিয়া আছে 10 ডিগ্ৰী, 15 ডিগ্ৰী, 24 ডিগ্ৰী আৰু এইটো আমাৰ বি হ'ব ৰাইট আনচাৰ। পিছৰ অংকটোলৈ আহোঁ। এই অংকটোত দিয়া আছে 44 অংকটোত দিয়া আছে, এটা ঘড়ীত 6 PM মানে আবেলি 6টা বজাত হ'লে মিনিটৰ কাঁটা আৰু ঘণ্টাৰ কাঁটাডালৰ মাজৰ কোণটো কিমান হ'ব। ইয়াতে দিয়া আছে সূক্ষ্ম কোণ, সমকোণ, স্থূল কোণ, সৰল কোণ। এতিয়া মই ঘড়ীটো আঁকি থৈছোঁ। এতিয়া ঘড়ীটোত এতিয়া 6টা বাজিছে, ঘণ্টাৰ কাঁটা এডাল আৰু মিনিটৰ কাঁটা এডাল। এতিয়া চোৱা, এইটো কি হৈ আছে, এটা হাফ চাৰ্কেল হৈ আছে, এটা অৰ্ধবৃত্ত হৈ আছে। এটা গোটেই বৃত্তটোত থাকে 360 ডিগ্ৰী, আৰু তেতিয়াহ'লে এই আধাটোত হ'ব কিমান, 180 ডিগ্ৰী। গতিকে 180 ডিগ্ৰীটো আমি কি এটা সৰল কোণ বুলি কওঁ। গতিকে আমাৰ অপশ্যনটোত আছে, আমাৰ D নম্বৰ অপশ্যনটো আছে সৰল কোণ। গতিকে এইটো হ'ব ৰাইট আনচাৰ। ঠিক আছে, আজিলৈ ইমানেই। পিছৰ ভিডিঅ'ত বাকীখিনি মই আলোচনা কৰিম। আজিলৈ ইমানেই ৰাখিছোঁ। ধন্যবাদ।